গুড মৰ্নিং। সো আজি হয় সৰস্বতী পূজা আৰু মই ৰাতিপুৱা গৈ পালোঁ আমাৰ স্কুললৈ। আৰু এতিয়া আৰম্ভ হোৱা নাই পিছে, কিন্তু এতিয়া চব মানে ষ্টুডেণ্টছবিলাক আধা আধি আহি আছে আৰু এটাকে। আৰু ইফালে পূৰা মানে ডেক'ৰেশ্যন অলৰেডি হৈ গৈছে, কিন্তু তথাপিও অলপ ফিনিচিং টাচ মাৰি আছিলে চবে আৰু মানে ধৰি লওক। আৰু ইফালে প্ৰসাদ আৰু এইবিলাক চব বস্তুবিলাক মানে ঠিক ঠাক কৰি আছিলে। আৰু এইটো আমাৰ ফটো উঠিবৰ কাৰণে চেলফি পইণ্ট বনাই দিছিলে, চব হেণ্ডমেড আছিলে। ইয়াতে চব মানে এনেকৈ বেঞ্চবিলাক ৰেডি কৰি থৈছিলে, কাৰণ বহুত পেৰেণ্টছো আহিব আৰু লগতে ষ্টুডেণ্টছবিলাকো বহিব পাৰিব। আৰু বাকী আমাৰ মানে ইফালে হলৰ ভিতৰতহে মানে সৰস্বতী মাৰ মূৰ্তিটো আনি থোৱা হৈছিল। আৰু বাহিৰত মানে সৰুকৈ এটা প্ৰগ্ৰামো মানে কৰিব দিব ল'ৰা ছোৱালীবিলাকক। চ' ইয়াতে মানে আধা আধি ষ্টুডেণ্টছ আপোনালোকে দেখিছে নহয়, আহি বহিছে, সেৱা লৈছে। আৰু ইয়াতে চবে মানে সেৱা লৈ ইয়াতে ধূপ আৰু চাকি জ্বলাইছে। আৰু এইটো আমাৰ সৰস্বতী মা মূৰ্তিটো ভাল লাগিছেনে কমেণ্ট কৰিবচোন। আমাৰ স্কুলত অনা মূৰ্তিটো ভাল লাগিছে যদি আপোনালোকে প্লিজ কমেণ্ট কৰিব। আৰু এইবিলাক চব হেণ্ডমেড কৰিছে, ল'ৰা ছোৱালীবিলাকে চবে মিলি কেনে মানে হেল্প কৰিছিল। চ' বহুতেই ভাল লাগিছিল, দেখিবলৈ ধুনীয়া লাগিছে। আৰু এইটো ইয়াতে মানে এটা সৰুকৈ মানে প্ৰগ্ৰাম টাইপ আৰু মানে ধৰি লওক ইয়াতে গান গাব, তাৰপিছত ডান্স কৰিব, তেনেকৈ পাৰফৰ্মেঞ্চ কৰিব বুলি আৰু মানে কৰি দিছিলে ল'ৰা ছোৱালীবিলাকে। আৰু বাকী ইয়াতে চব বেঞ্চ এনেকৈ থোৱা আছে, ষ্টুডেণ্টছবিলাক আহিয়ে আছে। আৰু মই ইয়াতে বহিলোঁ, অকণমান বহি কেনে ক্লিপ এটা ল'লোঁ নিজৰ। আৰু ইফালে ধোঁৱা আহি আছে, দেখিছে নহয়। এয়া ধোঁৱা মানে কি, ইয়াতে ধূপ জ্বলাই থৈ দিছিলে আৰু ধূপৰ ধোঁৱা মোৰ পূৰা ডিষ্টাৰ্ব দিছিলে মানে। তো প্ৰায় ল'ৰা ছোৱালীবিলাক আহি পাইছে ইয়াতে, আৰু ইয়াত পেৰেণ্টছো আহিছে। লগতে ইয়াতে মানে ষ্টুডেণ্টছবিলাকে কিছুমানে একচুৱেলি আমাৰ মানে ইউনিফৰ্মেই দিয়ে। চ' কিন্তু কিছুমান ল'ৰা ছোৱালী মানে বাহিৰৰ পৰাও আহিছে দিয়কচোন, বেলেগ স্কুলৰ। চ' সিহঁতে ড্ৰেছ পিন্ধি আহিছে। আৰু আমাৰ স্কুলৰ এতিয়া ল'ৰা ছোৱালী কিছুমানে মানে পাৰফৰ্মেঞ্চ কৰিম বুলিও আহিছিল, চ' সেইকাৰণে আউট ড্ৰেছ পিন্ধি আহিছে। বাকী ইয়াতে মানে লাহে লাহে মানুহ আহিছে। আৰু এইখিনিত গোটেই মানে প্ৰগ্ৰাম আৰম্ভ হৈয়ে গ'ল। তো আপোনালোকে দেখিছে নহয়, ষ্টুডেণ্টছবিলাকে মিলি কেনে ইয়াতে গান গাই আছিলে, কিন্তু মই এইটো মানে চাউণ্ডটো ইমানকৈ দিয়া নাই। আৰু লগতে মই মানে ইফালে নগ'লোঁ, এইখিনিৰ পৰা মানে আপোনালোকক এটা মানে দৃশ্য দেখাই দিলোঁ, কাৰণ গোটেই ষ্টুডেণ্টছ পেৰেণ্টছ বহিছে কেনেকৈ সেইটো দেখাই দিলোঁ। গোটেই প্ৰগ্ৰামৰ মানে মই ভিডিঅ' কৰা নহ'ল, আৰু ময়ো বহুত কামত লাগি আছিলোঁ। তাৰপিছতে প্ৰসাদো দিয়া হৈছিলে, কিন্তু প্ৰসাদখিনি মোৰ ৰেকৰ্ড কৰা নহ'ল। আৰু এয়া মই খিচিৰি খাই আছিলোঁ, তো আপোনালোকে দেখাই দিলোঁ। খিচিৰি, চাটনি, চব্জি, এনেকৈ পায়স সেইবিলাক দিছিলে। আৰু বাকী আৰু ভিডিঅ'টো লং কৰা নহ'ল। আৰু তো এয়াই আমাৰ সৰস্বতী পূজা মানে কেনেকৈ চেলিব্ৰেট হৈছে, চিম্পলকৈ আপোনালোকক এটা মিনি ব্লগ টাইপে মানে বনাই কেনে দি দিলোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু লাইক কৰিব, আৰু বেল আইকনটো ক্লিক কৰিবলৈও নাপাহৰিব। তো আজি ভিডিঅ'টো ইয়াতে ৰাখিছোঁ, বাই।